52 বছৰ বয়সতো ইমান ফিট বিভিন্নজনে বিভিন্ন কথা কয় যে ভাত খাব নালাগে অমুকটো খাব নালাগে তো কিটো ডায়েট কিবা কিবি এবোৰ বহুত কিবা কিবি শুনা পাই থাকো কিন্তু আপোনাৰ ফিটনেছৰ মূল মন্ত্ৰটো মই জানিব বিচাৰিম সম্পৰ্ক হওক খাদ্য হওক স্বাস্থ্য হওক এই গোটেইবিলাক ক্ষেত্ৰত মই মানুহে বনোৱা বস্তু এটা বিশ্বাস নকৰোঁ মই ভগৱানে সৃষ্টি কৰা বস্তুকেইটাত বিশ্বাস কৰোঁ গতিকে খোৱাৰ চিষ্টেমটো ভগৱানে দিছেই অলৰেডি আৰু ভগৱানে এইটোও দিছে যে ভোক লাগিলে তাৰ আগতে পেট বিষায় পেটটোৱে মাতেও লাষ্টত যে মোক খাবলৈ দে তো পেট ভৰি যোৱাৰ পিছত আমাৰ পেটটো হেঁচা মাৰি ধৰে আমি তাক উশাহ ল'বলৈ দিগদাৰি পাওঁ এইবিলাক চব চিষ্টেম ভগৱানে দিয়া চিষ্টেম যেতিয়া আমি সেইবিলাক উলংঘন কৰোঁ নহয় তাৰে যে ভোক লগাৰ পাছতো আমি নাখাই পেলাই আমি ৰজনীগন্ধা এসোপা সোমোৱাই দিলোঁ ভোকটো ছাপ্ৰেছ কৰি দিলোঁ ভোক লাগিলে আমি নাই কামটো এইটো শেষ কৰিহে খাম এইখিনি কৰিহে খাম বুলি কৈ পেলাই আমি আগে ভলাটাইল খালী পেটত বস্তু এটা দি দিলোঁ মদটো দি দিলোঁ ভোক পেট ভৰি গ'ল তাৰপিছত আমি এইখিনি শেষ কৰিব লাগিব বুলি খায়েই থাকোঁ আৰু নথওঁ আৰু এইখিনি খাই পেলাই এইবিলাক নিয়ম যেতিয়া আমি উলংঘন কৰোঁ তেতিয়া আমাৰ স্বাস্থ্য বেয়া হয় ভগৱানে চব চিষ্টেম দিয়ে থৈছে মই কি কৰোঁ মই পিয়াহ লাগিলে পানী খাওঁ ভোক লাগিলে খাদ্য খাওঁ ভোক মৰাৰ লগে লগে খাবলৈ ৰৈ দিওঁ টোপনি আহিলে শুই যাওঁ আকৌ কফি খাই এক্সট্ৰা বেলেগ এইবিলাক টোপনি ভাঙা যিবিলাক এনাৰ্জি ড্ৰিংক সেইবিলাক লৈ আৰু টোপনিটো নাভাঙোঁ আৰু গতিকে যদি সেইটো চিষ্টেমত চলি থাকে শৰীৰ চবৰে ভালে থাকিব আমি যদি প্ৰকৃতিৰ লগত চলিব জানো আমি যদি ফ্ৰিজটোৰ ওপৰত ডিপেণ্ডেণ্ট নহয় আমি যদি মাইক্ৰৱেভৰ ওপৰত ডিপেণ্ডেণ্ট নহয় তেতিয়াহ'লে কি হ'ব যে খোৱাটো বনোৱাৰ লগে লগে আমি সোনকালে খাবই লাগিব চৰাই চিৰিকটিক আমি দেখা পাওঁ যে আন্ধাৰ হোৱাৰ পিছত তেওঁলোকে খাদ্য নাপায় আমাৰ লাইট আছে কাৰণে আমি ৰাতি 11টালৈকে খাই থাকোঁ আমাৰ ফ্ৰিজ আছে কাৰণে আমি একেখিনি খানা থৈ আকৌ গৰম কৰি খাই থাকোঁ গতিকে আল্টিমেটলি মই মানো ঠাণ্ডাত বহুত বেক্টেৰিয়া কাম কৰিব নোৱাৰে কাৰণে ফ্ৰিজটোত বেছি সময় থাকে কিন্তু ঠাণ্ডাত থকা বেক্টেৰিয়াও আছে নহয় সিহঁতিওতো লোকচান কৰে নষ্ট কৰে গতিকে ফুড ভ্যালুটোতো কমি গৈ থাকে গতিকে এইবিলাক বস্তুতে আমি ডিপেণ্ডেণ্ট নহওঁ আমাৰ শৰীৰটোৱে পানীটো এনেকুৱাকৈ বনাইছে ভগৱানে যে গৰমত এইখিনি পানীৰ টেম্পাৰেচাৰটো গৰম হৈ থাকিব ঠাণ্ডা দিনত ইয়াতকৈ ঠাণ্ডা হৈ থাকিব তে আমাক পানী নোখোৱাকৈতো মানুহ জীয়াই থাকিব নোৱাৰে তা আমি নিয়মমতে এই ৰুম টেম্পাৰেচাৰৰ পানীটোৱে খাব লাগে বাহিৰত যিটো টেম্পাৰেচাৰ ভিতৰতো সেইটো টেম্পাৰেচাৰ আমি কি কৰোঁ আমি গৰমত আহি ফ্ৰিজৰ পৰা ডাইৰেক্ট পানীটো খাই দিওঁ গোটেই মেটাবলিজম চিষ্টেমটো সেই পানীটো আকৌ নৰ্মেল টেম্পাৰেচাৰলৈ আনিবৰ কাৰণে আমাৰ শৰীৰটোৱে সি অট'মেটিকেলি 3-4 ঘণ্টা পিছুৱাই গ'ল গতিকে ফ্ৰিজৰ পানী মই নাখাওঁ বুজিছানে আৰু ডাইটিচিয়ানবিলাকে আজিকালি অদ্ভুত কিছুমান দিয়ে ন যিবিলাক বস্তু আমি দোকানতে বিচাৰি নাপাওঁ ডাইটিচিয়ানবিলাকে নহয় আমাৰ প্ৰত্যেকটা জেগাত যে মানুহে যে কয় এই গৰমত কঁঠাল খাবি এনেকৈ কয় কঁঠালটো গৰমতেই লাগে সিজন ফুড সিজন ফুড গতিকে এইটো যিটো বস্তু যেতিয়া হয় সেইটো ভগৱানে আমাক তেনেকৈ খাবলৈ দিছে সেইখিনিয়ে খাবলৈ দিছে অদ্ভুত এভোকাডো খাব নালাগে আমি আমাৰ ইয়াত হোৱা কমলা বগৰী এইখিনি খালেই হৈ গ'ল যিখিনি বস্তু ইয়াত পাওঁ মধুৰিআম গতিকে এইখিনি যথেষ্ট বস্তু গতিকে লোকেল এভেইলেবল বস্তুখিনি খাব লাগে ভোক লাগিলে খাব লাগে ভোক নালাগিলে খাব নালাগে 6টাৰ পিছত খোৱাটো কমি আহিব লাগে আৰু দৈনন্দিন এক্সাৰচাইজ লাগে আগতে আমি শিকাৰ কৰোঁতে দৌৰি জীৱ জন্তু মাৰি শিকাৰ কৰি খাইছিলোঁ তেতিয়া দৌৰিছিলোঁ এতিয়া নদৌৰা হ'লোঁ আমি সেইকাৰণে শকত হোৱা আৰম্ভ হৈছে মানুহবিলাকৰ খুব বিচাৰ কৰিব নালাগে চব খাব লাগে চব কৰিব লাগে ৰেগুলাৰ কিমান সময় এক্সাৰচাইজ কৰিব লাগে কোনো কথা নাই এনেকুৱা মেটাবলিজমটো মুঠতে ষ্ট্ৰং কৰি ৰাখিব লাগে ভাল কৰি ৰাখিব লাগে ফাষ্ট কৰি ৰাখিব লাগে গতিকে খাই উঠি যিখিনি বয়সস্থ মানুহ তেওঁলোকে চিৰি উঠিব নোৱাৰে বা দৌৰিব নোৱাৰে কাৰণে তেওঁলোকে বজ্ৰাসন কৰে বজ্ৰাসন কৰাৰ লগে লগে আঁঠুৰ তলত তেজৰ চলাচলটো বন্ধ হৈ গ'ল গতিকে ইয়াত তেজৰ চলাচলটো বাঢ়ি যাব গতিকে খাদ্যটো সোনকালে হজম হ'ব আৰু যিয়ে পাৰে সি যদি চিৰি এটা উঠি আহে এবাৰ দুবাৰকৈ খাই উঠাৰ পিছত খোজকাঢ়িবলৈ দিয়ে যে অলপমান খাই দিয়াৰ লগে তেজৰ চলাচলটো বেছি হৈ যোৱাৰ লগে লগে হজমটো সোনকালে হয় খাদ্যটো তাৰপৰা ইণ্টেষ্টাইনত আঠা লাগি থাকিব নোৱাৰা বস্তুবিলাক ৰিফাইন বস্তু যেনে ময়দা ৰিফাইন বস্তু যেনে চেনি এইবিলাক বস্তু এভইড কৰি গুড় মৌলে শ্বিফ্ট কৰিলে হ'ল সেইখিনিয়ে বস্তু আৰু বেলেগ একো নাই একদম চিম্পল ঘৰুৱা খাদ্য খাব লাগে তথাপি শেষত একদম সৰুকৈ একদম চুটিকৈ এটা টিপছ নমস্তে উইথ নীলোফাৰ দৰ্শকসকলৰ মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানে কেনেকুৱা ধৰণৰ টিপছ তেওঁলোকে হেল্ডি হৈ থাকিবৰ কাৰণে ফ'ল' কৰিব একোৱেই নাই আমাৰ চবেই মই কোৱালে ৰোৱাই নাই মানুহে আমাৰ বুঢ়া মেঠাই কৈয়ে গৈছে আগৰ পৰা কমাই খাবা ঘনাই খাবা কম খাই থাকিবা ঘনকৈ খাই থাকিবা দ্বিতীয় বস্তু হৈছে 6টাৰ পাছত আহাৰবিলাক সৰু হ'ব লাগে কম হ'ব লাগে
আৰু সোনকালে খাব লাগে, সোনকালে শুব লাগে, ৰাতিপুৱা সোনকালে উঠিব লাগে। সেইখিনি বস্তু মেইনটেইন কৰি থাকিলে স্বাস্থ্য হেৰি চব ঠিকে থাকিব। আমি এইবিলাক নকৰোঁ কাৰণেতো আমাৰ যথেষ্ট সমস্যাৰ সৃষ্টি হয়। ৰিফাইন বস্তুবিলাক খাই থাকোঁ। আৰু বাকী মানুহৰ মনত উদ্যমটো থাকিব লাগে, মানুহবিলাক এক্টিভ হৈ থাকিব লাগে। মই জিম গৈ আহি যদি দিনটো লেথাৰ্জিক হৈ বিচনাত পৰিয়ে থাকিব লাগে, তেতিয়াহ'লে মই জিম যোৱাৰ কোনো মানে নাই। মই যদি জিমৰ পৰা অহা মানুহটো যদি জিমৰ পৰা বহি আছে, বা এটা মানুহ আহিলে দৰ্জাখন খোলচোন যা বুলি ক'ব লাগে, কি লাভটো হ'ল? নিজে খাপকৈ দৌৰি গৈ দৰ্জাখন খুলিব পাৰিব লাগে। পানী এগিলাচ লাগিলে নিজে লৈ খাব পাৰিব লাগে, আনকো দিব লাগে। গতিকে সেইখিনি বস্তু আচলতে থট প্ৰচেছত ডিপেণ্ডেণ্ট। এইটো এনেকুৱা কোনো কথা নাই যে জিমতহে বডি বনে বুলি কোনো কথা নাই। মাচলবিলাকটোতো বাই প্ৰডাক্ট হেল্ডি লাইফষ্টাইলৰ। ভালকৈ থাকিলে হ'ল, ধুনীয়াকৈ চব সময়তে কনচিয়াছ হ'ব লাগে। এতিয়া সমস্যাটো এতিয়া হয় নহয় যে আমি এতিয়া অলৰেডি মই এতিয়া ছাগলী মাংস খায়ে আছোঁ। এতিয়া খাই থাকোঁতেই যে মানুহে কৈ থাকে যে নেক্সট হাঁহ খাম দেই। এটা সময়ত মানে ফেম পোৱা হয়তো যে ই জানেনে দাদা ই 1 কিলো গাহৰি মাংস খাই দিয়ে এনেকৈ। তাৰো মন যায় ন ৰেকৰ্ডটো ব্ৰেক কৰিবলৈ। ই নিজেই কেইদিনমান পিছত চেষ্টা কৰি ক'ব যে এতিয়াতো মই 1.5 কিলো খাই দিওঁ দাদা। গতিকে গাহৰিটো গাহৰি নিচিনা খালে বেয়া, মানুহৰ নিচিনা খালে গাহৰি খালেও একো প্ৰব্লেম নাই। চব বস্তুৱেই খাওক। সেইকাৰণে মই কৈছোঁ পৰিমাণ খাওক, পৰিমাণ আৰু সময়টো চাব লাগিব। সেইটো মানি চলিলে হ'ল। আৰু শেষত বহুত বেছি ভাল লাগিলে আৰু ধন্যবাদ। থেংক ইউ।